হয় নমস্কাৰ, মোৰ নাম শ্ৰী পবিত্ৰ শইকীয়া। মোৰ ঘৰ আপোনাৰ দেৰগাঁও সৃষ্টিকাত। মই আপোনাৰ এইবাৰ আৰক্ষীৰ এই কনিষ্টেবলৰ পৰীক্ষাত UB পদত চাকৰি পাইছোঁ। 4-5 বাৰমান হৈছে। অকল পুলিচত চেষ্টা এৰি দিয়া নাছিলা? নাই দিয়া। কেতিয়া কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, প্ৰকাশ কৰিব নোৱাৰি মনৰ পৰা। কষ্ট কৰিছিলোঁ, আপোনাৰ ৰাতিপুৱাও ৰানিং কৰিছিলোঁ, ইভিনিং টাইমতো কৰোঁ, 2 টাইম কৰোঁ। এনেকে প্ৰায় 2 বছৰ মানে আমি কষ্ট কৰিছিলোঁ অকল ৰানিঙৰ নামত। মানে নাই হোৱা নাই। মমাক আমি সেইবাবে মানে বহুত ধন্যবাদ জনাইছোঁ। নিকা আৰু স্বচ্ছভাৱে এটা নিযুক্তি মানে কৰাৰ কাৰণে। কথা ৰাখিলে? হয়, ৰাখিছে। হয়। দেউতা খেতিয়ক হয়। ক'ব নোৱাৰো, কথাৰে ক'ব নোৱাৰো মা বাবাক কেনেকৈ ধন্যবাদ জনাম। তেওঁ সদায় আভাৰী হৈ থাকিম মানে, আৰু চিৰকৃতজ্ঞ হৈ থাকিম। মা দেউতাই মানে বহুত কষ্ট কৰিছে। এই সপোনটো একচুৱেলি মই যিমান সফল হৈছো, মই ভাবো মোৰ মা বাবা তাতকৈ মানে মোতকৈ বেছি সফল অনুভৱ কৰিছে চাগে। আজি মা দেউতা পৰিচয়টো কৈ দিবা এবাৰ। হয়, মোৰ মাৰ নাম দীপা শইকীয়া আৰু বাবাৰ নাম কৃষ্ণ শইকীয়া। সাজু আছো। হয়। সকলোকে মোৰ শুভাকাংক্ষী, সকলোকে লগৰ হওক, বহুত জ্যেষ্ঠ সকলো আছে, সকলোকে মই আপোনালোকৰ যোগেদি ধন্যবাদ আৰু মোৰ কৃতজ্ঞতা